ইঞ্জিন আমি আগলৈ টানো আৰু নাজিৰাত দেৱব্ৰত শইকীয়াই পিছলৈ টানে। দেৱব্ৰত শইকীয়াই কেৱল চিঠি লিখি থাকে, কি লিখি থাকে নিজেও নাজানে। অসমৰ মুখ্যমন্ত্ৰীয়ে নাজিৰাৰ মেজেঙাত বিশাল নিৰ্বাচনী সভাত নাজিৰা সমষ্টিৰ বিধায়কক লৈ কৰা তুলুঙা মন্তব্যক লৈ বিৰোধী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া। নাজিৰাত যোৱাকালি এখন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কৈছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে তুলুঙা মন্তব্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়িনী দলৰ দলপতি তথা নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। ফাণ্ডামেণ্টেল ৰাইট আছে আৰ্টিকল 14 যে এডুকেশ্যন আপ টু 14 বছৰ বয়স শিক্ষা হ'ব লাগে, কিন্তু অসমৰ শিক্ষকসকলক শিক্ষা পাঠ্যক্ৰমৰ বাহিৰৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। কলহ লৈ ফুৰিবলৈ, আপোনাৰ ছাৰ্ভে কৰিবলৈ বা মুঠতে প্ৰায় 20-30টামান মানে শিক্ষাৰ লগত জড়িত নোহোৱা কামতো তেওঁলোকে চৰকাৰে ব্যৱহাৰ কৰে, আনকি খেল মহাৰণ, সাংস্কৃতিক মহাৰণ ইত্যাদি ইত্যাদি। আৰু তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে যিমান পঢ়া শুনা কৰিব লাগে পাঠ্যক্ৰম তাৰ পৰা বঞ্চিত হয়। এই প্ৰতিবাদ কৰি যাতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ভাল হ'বলৈ শিক্ষকসকলক বিদ্যালয়ৰ ভিতৰতে ৰখা হয়, এই কথা মই এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ। ঠিক অনুৰূপ ধৰণে যিটো যোৱা 18 জানুৱাৰী তাৰিখে বা এটা সময়ত আমাৰ এটা ৰাজনৈতিকভাৱে ভাৰতজোৰো ন্যায় যাত্ৰা হৈছিল, এই ন্যায় যাত্ৰাত যাতে অসমৰ জনগণৰ মহিলাসকলে বিশেষকৈ অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে মাত্ৰ এটা দিন তেওঁলোকে বিভিন্ন এই লাখপতি বাইদেউ বা কিবা আঁচনিৰ ফৰ্ম সংগ্ৰহৰ ব্যৱস্থা কৰিছিল। ইয়াৰ প্ৰতিবাদ কৰি মই এখন চিঠি 18 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ক 12 জানুৱাৰীত লিখিছিলোঁ। ঠিক তেনেকৈ নাজিৰা সমষ্টিৰ বিভিন্ন সা সমস্যা লৈ 11 মাৰ্চ তাৰিখে মই মুখ্যমন্ত্ৰী মহোদয়লৈ এখন পত্ৰ লিখিছিলোঁ, য'ত মই উল্লেখ কৰিছিলোঁ মোৰ সমষ্টিত চৰকাৰীভাৱে বিজ্ঞান মহাবিদ্যালয় নাই। বৰ্তমান বিজ্ঞানৰ যুগ, আধুনিকতাৰ যুগ, এখন চৰকাৰী বিজ্ঞান মহাবিদ্যালয় মোক লাগে। অসম নগালেণ্ড সীমান্তত গেলেকী মহাবিদ্যালয়খন 75 চনত স্থাপন হৈছিল। এই মহাবিদ্যালয়খনৰ আজিও প্ৰাধিকৰণ নহ'ল। বহু ছাত্ৰ ছাত্ৰী তাত আছে। এই বিদ্যালয়খন নিট বেছ হিচাপে প্ৰাধিকৰণ কৰিব লাগে। ঠিক তেনেকৈ নাজিৰা সমষ্টি নিবনুৱা যুৱক যুৱতীসকলৰ আত্মনিৰ্ভৰ হ'ব পৰাকৈ মহকুমাত পশুপালন, হস্ততাঁত, বয়ন, কৃষি, ক্ষুদ্ৰ উদ্যোগ আদি বিভিন্ন আঁচনিৰ কেতবোৰ প্ৰকল্প দিব লাগে। মই দেখা পাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ে ক'ৰবাত কয় যে অসমীয়া যুৱকসকলে বজাৰ দখল কৰিব লাগে। বজাৰ দখল কৰিবলৈ ইয়াত আঁচনি আহিব লাগিব। চৰকাৰী আঁচনি ইয়াতে এটা মানে এৰী গছৰ পুলি দিবলৈ ইয়াতে চৰকাৰী পলিথিন নাই, এনেকুৱা অৱস্থাৰ আমাৰ বৰ্তমান সময়ত। কোনো ব্যক্তিগত হিতাধিকাৰী আঁচনি নাই, যদিও তেওঁলোকে লাখপতি বাইদেউ, অৰুণোদয় দিছে, এইবিলাকে কিন্তু ছাফিচিয়েণ্ট নহয় আত্মনিৰ্ভৰ অসম হ'বলৈ। মই এই গতিকে তেখেতক এখন পত্ৰ লিখিছিলোঁ। আৰু আমাৰ জিলা মহকুমা চিকিৎসালয়খন সম্পূৰ্ণ হ'বলৈ আদৰ্শ বিদ্যালয় যিখন মডেল হস্পিটেল, এইখনত চিকিৎসক দিবলৈ মই দাবী জনাই পত্ৰ লিখিছিলোঁ। দিখৌ নদীত যোৱা বহুদিন ধৰি আপোনালোকেও মাজে মাজে দি থাকে, অবৈধভাৱে শিল বালি খনন হৈ থাকে, তাৰ ফলত পৰিৱেশ ধ্বংস হৈছে, স্থানীয় ৰাইজৰো জীৱনৰ প্ৰতি ভাবুকি আহিছে। ইয়াক ৰোধ কৰিবলৈ মই দাবী জনাইছিলোঁ। আৰু তেনেকৈ আৰু বিভিন্ন ধৰণৰ আমাৰ ষ্টেডিয়াম নাই, ষ্টেডিয়ামৰ কাৰণে মই দাবী জনাইছিলোঁ, এই পত্ৰ লিখিছিলোঁ। ঠিক তেনেকৈ মই অন্য এখন পত্ৰ লিখিছিলোঁ, যিখনত এই যে মানে আমাৰ কি কয় ভোগদৈ নৈ আৰু অন্যান্য অঞ্চলত এটা চিণ্ডিকেট হৈ আছে শিল বালিৰ বুলি, আৰু ইয়াতে বিজেপি দলৰ নেতা পালিতা জড়িত বুলি বাতৰি আহিছিলে। ভোগদৈ নৈত যেনেকুৱা কাম হৈ আছে, আমাৰ উগুৰিজান, লক্ষ্মীজানত সেই কাম হৈ আছে, এইবিলাক ৰোধ কৰিব লাগে বুলি 27 মাৰ্চত শেহতীয়াকৈ এখন পত্ৰ লিখিছিলোঁ। এতিয়া এই পত্ৰবিলাকত মই যদি লিখাৰ কাৰণে মোক তেওঁ বেয়া পাইছে মই নাজানো, মই নিলিখোঁ যদি তেখেতে এই কামবিলাক কৰি দিয়ে। এইবিলাক ৰাইজৰ অনুৰোধ আৰু জনপ্ৰতিনিধি হিচাপে মোৰ এইখিনিয়ে দায়িত্ব। মই আশা কৰোঁ মোৰ পত্ৰবিলাক, তেখেতে কৈছে মই কি লিখিছোঁ মই নাজানো, মোৰ অফিচত সকলো তথ্য আছে মই কেতিয়া কি লিখিছোঁ। এতিয়া মোক তেখেতে জনাব লাগে, তেখেতে এই যে ৰাজহুৱা কামবিলাক মই লিখি থাকোঁ পত্ৰ, তাৰ ওপৰত তেখেতে কি একশ্যন ল'লে। কাৰণ তেখেত আমাৰ মুৰব্বী, তেখেত আমাৰ গাৰ্জেন, আমাৰ অসমৰ জনগণৰ তেখেত মুখ্যমন্ত্ৰী। যদি তেখেতে চিলেক্টিভলি অকল বিজেপি নেতাসকলৰ সমষ্টিসমূহত কাম কৰিব বিচাৰে, তেখেতে এজন ব্যৰ্থ মুখ্যমন্ত্ৰী বুলি ক'বলৈ মই বাধ্য হ'ম। হ'ব।